ষ্টাডি লিডছ একাডেমি আজি আমি আলোচনা কৰিম তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতি কিতাপখনৰ কিছুমান মোস্ট ইম্পৰ্টেণ্ট ফুল ফৰ্মৰ বিষয়ে। তোমালোকৰ প্ৰতি বছৰ তোমালোকৰ দুখন কিতাপ আছে, পাৰ্ট এ আৰু পাৰ্ট বি। পাৰ্ট এৰ পৰা এটা তোমালোকৰ ফুল ফৰ্ম লিখিবলৈ দিয়া হয়, ফুল ফৰ্ম আহে বা কেতিয়াবা দুটা আহিব পাৰে। ইয়াত তোমালোকৰ পাৰ্ট এ সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতি কিতাপখনৰ মোস্ট ইম্পৰ্টেণ্ট যিবোৰ ফুল ফৰ্ম আছে এইখিনি মই ডিছকাছ কৰিম। টোটেল চেপ্টাৰ তোমালোকৰ 7টা আছে এইখন কিতাপৰ। ইয়াত তোমালোকে নিশ্চয় পাইছা আগতে। 7টা চেপ্টাৰৰ পৰা টোটেল এনেকৈ ফুল ফৰ্ম 14টা ইয়াত মই তোমালোকৰ লগত আলোচনা কৰিম। ইয়াৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত এটা ফুল ফৰ্ম আহিব পাৰে। এনেকৈ থাকিব USSR। USSRৰ ফুল ফৰ্ম কি? চ' ইয়াত আছে ইউনিয়ন অফ সোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিকছ। তোমালোকে ধুনীয়াকৈ 1 by 1 তোমালোকৰ নোটছ বুকত লিখি ল'বা। কিতাপখনৰ নাম ওপৰত লিখি এই ফুল ফৰ্মবোৰ লিখি তোমালোকে মুখস্থ কৰিবা এইখিনি যে USSR ইয়াৰ ফুল ফৰ্ম কি? ইউনিয়ন অফ সোভিয়েট ছ'চিয়েলিষ্ট ৰিপাব্লিকছ। নাম্বাৰ 2 হৈছে CIS কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ। চ' এইবোৰ প্ৰিভিয়াছ ইয়াৰতো আহিছিলে, মই ইয়াৰখিনি মেনশ্যন কৰা নাই। ইয়াৰ পিছত এছিয়ান, বহুতো ইম্পৰ্টেণ্ট। এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ। ইয়াৰ পিছত SAARC, বহুত ইম্পৰ্টেণ্ট, চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কপাৰেশ্যন। নেক্সট বহুত ইম্পৰ্টেণ্ট নাটো, নৰ্থ এটলাণ্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন। ঠিক আছে, 5টা। নেক্সট আমাৰ 6 নম্বৰ IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। ইয়াৰ পিছত WTO বিশ্ব বাণিজ্যিক সংস্থা যিটো কোৱা হয়, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। ইয়াৰ পিছত G20 গ্ৰুপ অফ 20, G7 হ'লে গ্ৰুপ অফ 7, CTBT কম্প্ৰেহেনচিভ নিউক্লিয়াৰ টেষ্ট বেন ট্ৰিটি। ইয়াৰ পিছত NPT মনত ৰাখিবা, নিউক্লিয়াৰ নন প্ৰলিফেৰেশ্যন ট্ৰিটি, বহুত ইম্পৰ্টেণ্ট। ECSC ইউৰোপিয়ান কয়েল এণ্ড ষ্টীল কমিউনিটি। ইয়াৰ পিছত SAFTA চাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া। ইয়াৰ পিছত OEEC অৰ্গেনাইজেশ্যন ফৰ ইউৰোপিয়ান ইকনমিক কপাৰেশ্যন। আৰু শেষৰটো হৈছে LTTE লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল ইলাম। চ' ইয়াত তোমালোকৰ টোটেল 14টা শ্বৰ্ট ফৰ্মৰ ফুল ফৰ্ম দিয়া আছে। ইয়াত তোমালোকে ধুনীয়াকৈ নোটছ বুকত লিখা, তোমালোকৰ লিখি এইখিনি মুখস্থ কৰা। ইয়াৰ পৰা চাবা তোমালোকৰ ফাইনেল পৰীক্ষাত এটা আহিব পাৰে। লগতে তোমালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ, আমাৰ এটা ৰাজনীতি বিজ্ঞানৰ বেচ আছে। যিসকল ছাত্ৰ ছাত্ৰী আমাৰ বেচটোত এডমিশ্যন ল'ব বিচাৰিছে তোমালোকে এই হেল্পলাইন নম্বৰত যোগাযোগ কৰিব পাৰা বা প্লে ষ্ট'ৰৰ পৰা আমাৰ ষ্টাডি লিডছ একাডেমি এপটো ইনষ্টল কৰি আমাৰ বেচটোত এডমিশ্যন ল'ব পাৰিবা। ইয়াত তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ, চেপ্টাৰ ৱাইজ ভিডিঅ' লেকচাৰ, মডেল কুৱেশ্যন পেপাৰ, আৰ্হি প্ৰশ্ন কাকত, আমি তোমালোকক পলিটিকেল ছায়েন্সৰ 8খন প্ৰেক্টিছ পেপাৰ প্ৰভাইড কৰিম আমাৰ বেচটোত। আশা কৰোঁ তোমালোকে ইয়াৰ পৰা বহুতো বেনিফিটেড হ'বা।